নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যৰ কেবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে অনাগত 3 দিনলৈ উজনি অসম আৰু নামনি অসমৰ কেবাখনো জিলাত প্ৰচণ্ড বৰষুণ ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে আৰু বৰাকৰ কেবাখনো জিলাতো ধুমুহা শিলাবৃষ্টিৰ লগতে বিজুলী ঢেৰেকণিৰ আগজাননী আছে নিখাৰ পৰা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত আছে বিশেষকৈ গুৱাহাটী মহানগৰীত কালি নিখাৰ পৰাই বৰষুণ আছে উজনি অসমৰ প্ৰায়বোৰ জিলাতে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি শিৱসাগৰ এইবোৰ অঞ্চলত বৰষুণ আৰম্ভ হৈছে লগতে নামনি অসমৰ কেবাখনো জিলাত ডিমাছ গোৱালপাৰা নলবাৰীত ইতিমধ্যে বৰষুণ আছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে যে অনাগত 3 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত থাকিব আপোনালোকে আপোনালোকৰ মন্তব্য জনাব পাৰে আপোনালোকৰ অঞ্চলত বতৰৰ কি পৰিস্থিতি বা বতৰ কেনেকুৱা আপোনালোকে মন্তব্য জনাব পাৰে মই আপোনালোকৰ মন্তব্য লবলৈ চেষ্টা কৰিম এমুহূৰ্তত জনাইছো যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে অনাগত 3 দিনলৈ উজনি অসমৰ লগতে নামনি অসমৰ কেবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ আছে লগতে বৰাকতো প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী আছে শিলাবৃষ্টি হ'ব পাৰে বিজুলী ঢেৰেকণিৰ আগজাননী আছে আৰু কালি নিখাৰ পৰাই বতৰ যথেষ্ট বেয়া গুৱাহাটী মহানগৰীত প্ৰায় 2 মান বজাৰ পৰাই বৰষুণ অব্যাহত আছিল পুৱালৈকে আৰু এতিয়াও বিভিন্ন ঠাইত কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে এয়া আপোনালোক খবৰ জনাই আছো মই ইতিমধ্যে আপোনালোকৰ সন্মুখত ৰাখিছো এয়া যি তিনিচুকীয়া জিলাত 3 দিনলৈকে তাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে তাত বৰষুণ অব্যাহত থাকিব লগতে ধুমুহা বৰষুণৰ সম্ভাৱনা আছে ডিব্ৰুগড় জিলাতো আগজাননী দিয়া হৈছে বৰষুণৰ লগতে ধেমাজি জিলাতো বৰষুণৰ আগজাননী আছে আৰু তাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে যদি এফালে যাওঁ তেতে ডিমা হাছাওতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে লগতে কাছাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কৰিমগঞ্জত অৰেঞ্জ এলাৰ্ট আছে লগতে হাইলাকান্দিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে নামনি অসমৰ ফালে যদি যাওঁ তেন্তে বঙাইগাঁৱত বৰষুণৰ সম্ভাৱনা আছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে লগতে নলবাৰীতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ৰাতি পুৱতি নিখাৰ পৰাই আচলতে মাজনিখাৰ পৰাই তাত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে অনাগত 3 দিনলৈ ইতিমধ্যে এই বৰষুণ থাকিব বুলি কোৱা হৈছে শ্ৰীভূমি জিলাতো বৰষুণৰ আগজাননী আছে হাইলাকান্দিত বৰষুণৰ আগজাননী আছে কাছাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ডিমা হাছাও গোৱালপাৰা নলবাৰী ডিব্ৰুগড় ধেমাজি তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু কেবাখনো জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে এই যি অঞ্চলসমূহ দেখিছে এইবোৰত কাৰ্বি আংলং হোজাই ৱেষ্ট কাৰ্বি আংলং এই অঞ্চলসমূহত কিন্তু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে শিৱসাগৰতো বৰষুণৰ সম্ভাৱনা আছে সকলোতে বৰষুণৰ সম্ভাৱনা আছে উজনি নামনি সকলোতে বৰষুণৰ লখিমপুৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাটত জাৰি কৰা হৈছে এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে নামনি অসমৰ বিভিন্ন প্ৰান্তত বৰপেটা ধুবুৰী এই অঞ্চলসমূহতো বৰষুণৰ সম্ভাৱনা আছে আৰু কামৰূপ যি গ্ৰাম্য জিলা আছে কামৰূপ জিলা আৰু লগতে কামৰূপ মেট্ৰ তাতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যে বৰষুণ অব্যাহত থাকিব 3 দিনলৈ ৰাজ্যত বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে কালি নিখাৰে পৰাই বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে আপোনালোকৰ যি বহুকেইটা মন্তব্য আছে মই মন্তব্য ল'বলৈ চেষ্টা কৰিম যি অঞ্চলত বৰষুণ আছে আপোনালোকৰ তাত কেনেকুৱা বৰষুণ আৰু মধ্য অসমতো আচলতে বৰষুণৰ সম্ভাৱনা আছে বতৰ খুবেই বেয়া ইতিমধ্যে মই কৈছো যে উজনি অসমৰ বিশেষকৈ 3খন জিলা তিনিচুকীয়া ডিব্ৰুগড় আৰু ধেমাজি তাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে আৰু লগতে বৰাকৰ কেবাখনো জিলাত শ্ৰীভূমি হাইলাকান্দি কাছাৰ এইবোৰত বৰষুণৰ সম্ভাৱনা আছে নামনি অসমতো বৰষুণৰ সম্ভাৱনা আছে বৰষুণৰ আগজাননী তাত দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে অনাগত 3 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত থাকিব লগতে ধুমুহা শিলাবৃষ্টিৰ সম্ভাৱনা আছে জনাই আছো আপোনালোকক কেবাখনো জিলাত হালধীয়া এলাৰ্ট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে এই অঞ্চলসমূহত অনাগত 3 দিনলৈ অব্যাহত থাকিব এয়া হৈছে 24 তাৰিখৰ যদি আমি 25 তাৰিখৰ দিনটো চাব বিচাৰো তেন্তে তাতো আমি একে দেখিম তাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰি থোৱা হৈছে ইতিমধ্যে আপোনালোকক দেখুৱাইছো এয়া হৈছে কালিৰ দিনটোতো তিনিচুকীয়া জিলাত বৰষুণৰ সম্ভাৱনা আছে ইয়েলো অৰেঞ্জ এলাৰ্ট আছে কালিৰ দিনটো ডিব্ৰুগড়তো আছে ধেমাজিতো আছে কালিৰ দিনটো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে লগতে ডিমা হাছাও কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি তাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কালিৰ দিনটোতো অব্যাহত থাকিব লগতে নামনি অসমৰ ফালে যদি যাওঁ গোৱালপাৰাত কালি বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে আৰু নলবাৰী লগতে নলবাৰী আৰু
বৰপেটা বঙাইগাঁও এই অঞ্চলসমূহত কালিৰ দিনটোতো কিন্তু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আজি 24 তাৰিখ 25 তাৰিখ আৰু 26 তাৰিখলৈকে এই অঞ্চলসমূহত আচলতে বৰষুণৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে আৰু উজনি অসমৰ বিশেষকৈ তিনিখন জিলাত কিন্তু 3 দিনলৈ তিনিচুকীয়া ডিব্ৰুগড় আৰু ধেমাজি তাত বৰষুণৰ সম্ভাৱনা আছে আৰু তাক লৈ এতিয়া এই নৈপৰীয়া যিসকল লোক আছে বা কাষত থকা যিসকল লোক আছে তেওঁলোক শংকিত হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলত নদীসমূহ উফন্দি উঠিব পাৰে ডিমা হাছাওতো বৰষুণৰ সম্ভাৱনা ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ ইফালে বঙাইগাঁও গোৱালপাৰা আৰু নলবাৰী এইকেইখন জিলাত 3 দিনলৈ প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ইতিমধ্যে যি বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰ আছে তাৰ ফালৰ পৰা জনোৱা হৈছে যে যিকোনো মুহূৰ্তত বৰষুণ অব্যাহত থাকিব নেৰানেপেৰা বৰষুণৰ কথা কোৱা হৈছে বতৰ খুবেই বেয়া থাকিব এই অঞ্চলসমূহত উজনি অসমৰ 3খন জিলা ইতিমধ্যে আপোনালোকক জনাইছোঁ ডিব্ৰুগড় তিনিচুকীয়া আৰু যি ধেমাজি জিলা আছে তাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু কাছাৰ বৰাকত ইতিমধ্যে কৈছোঁ শ্ৰীভূমি হাইলাকান্দি আৰু কাছাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে নামনি অসমৰ বঙাইগাঁও নলবাৰীত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কেইবাটাও মন্তব্য আহিছে আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম মই যি অঞ্চলৰ পৰা আপোনালোকৰ তাত বতৰ কেনেকুৱা কাৰণ গুৱাহাটী যিবোৰ অঞ্চলত বৰষুণ হৈছে কালিৰ পৰা আৰু তাত গুৱাহাটীত বৰষুণ মানেই এটা কৃত্ৰিম বানৰ সমস্যা আছে তাক লৈ শংকিত হৈ পৰিছে যিবোৰ অঞ্চলত বিশেষকৈ ৰুক্মিণী গাঁও তথা অনিল নগৰ নবীন নগৰ এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে সেই ঠাইবোৰত কৃত্ৰিম বানৰ যি সমস্যা আছে সেই কৃত্ৰিম বানৰ কাৰণে কিন্তু এতিয়া তাত থকা লোকসকল শংকিত হৈ পৰিছে যদি নেৰানেপেৰা বৰষুণ অব্যাহত থাকে কালি মাজনিশাৰ পৰা আচলতে গুৱাহাটী মহানগৰীত বৰষুণ আছে হৈ আছে আৰু নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন ঠাইত এতিয়া কৃত্ৰিম বানৰ সমস্যা দেখা দিয়াৰ সম্ভাৱনা আছে সেইকাৰণে যদি অনাগত 3 দিনলৈ বৰষুণ থাকে তেন্তে গুৱাহাটীত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু লগতে মই ইতিমধ্যে কৈছোঁ যে যিসকল নতুনকৈ সংযুক্ত হৈছে উজনি অসমৰ 3খন জিলাত বৰষুণৰ সম্ভাৱনা দেখা পোৱা গৈছে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি আৰু যিখন শ্ৰীভূমি কাছাৰ এইকেইখন জিলাতো দেখা পোৱা গৈছে হাইলাকান্দিত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু নামনি অসমতো নলবাৰী বঙাইগাঁও বৰপেটা আৰু এইকেইটা 3 দিনলৈ 26 মেলৈকে আচলতে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে নৈপৰীয়া যিসকল লোক আছে তেওঁলোক কিছু শংকিত হৈ পৰিছে কাৰণ নেৰানেপেৰা বৰষুণৰ ফলত এই অঞ্চলসমূহত বানৰ সমস্যা হ'ব পাৰে নদীসমূহ উফন্দি উঠিব পাৰে সেইকাৰণে বিশেষকৈ ধেমাজি জিলাখনৰ কথা কোৱা হৈছে ইয়াতে ধেমাজি জিলাত যদি খুব বেছি বৰষুণ হৈ থাকে অনাগত 3 দিনলৈ তাত কিন্তু বানৰ সমস্যা আহিব পাৰে তাক লৈ শংকিত হৈ পৰিছে ইতিমধ্যেই বান পৰিস্থিতিক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ জিলা প্ৰশাসন আছে তেওঁলোক সষ্টম হৈ আছে কাজিৰঙাকে আৰম্ভ কৰি যিবোৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আছে সেই অঞ্চলসমূহতো ইতিমধ্যে তেওঁলোকে বান পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বৰ কাৰণে তেওঁলোকে পৰ্যাপ্ত ব্যৱস্থা ৰাখিছে এই মুহূৰ্তত জনাই আছোঁ বতৰা যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছোঁ যে ৰাজ্যৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে জিলাকেইখন যদি পুনৰবাৰ জনাওঁ শ্ৰীভূমি হাইলাকান্দি কাছাৰ ডিমা হাছাও গোৱালপাৰা নলবাৰী ডিব্ৰুগড় ধেমাজি আৰু তিনিচুকীয়া এইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু প্ৰায়বোৰ ঠাইতে আচলতে ইয়েলো এলাৰ্টো কিন্তু জাৰি কৰা হৈছে বিভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা আছে আৰু অনাগত 3 দিনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হ'ব পাৰে ইতিমধ্যে মাজনিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে লগতে ধুমুহা বৰষুণ আৰু ঢেৰেকনিৰ সম্ভাৱনা আছে সেয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আৰু আন কেইবাখনো জিলাত ইয়েলো এলাৰ্টো জাৰি কৰা হৈছে বতৰ খুব বেয়া সেইকাৰণে আৰু গুৱাহাটীৰ যিসকল লোক আছে কালিৰ পৰা যিহেতু বৰষুণ দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ সমস্যাত যাতে তেওঁলোক নপৰে তাক লৈ তেওঁলোকে ভাবি আছে কাৰণ গুৱাহাটী মহানগৰীত শেহতীয়াকৈ যি বান পৰিস্থিতি আমি দেখিছিলোঁ তাত 4জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল বহু লোক আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু বিশেষকৈ নতুন যিবোৰ ঠাই আছে পূৰ্বে যিবোৰ অনিল নগৰ নবীন নগৰ সেইবোৰ বহু পুৰণি হ'ল কিন্তু এটা নতুন ঠাইত কৃত্ৰিম বানৰ সমস্যা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত সেইকাৰণে শংকিত হৈ পৰিছে সমগ্ৰ গুৱাহাটী মহানগৰবাসী ৰাইজ জনাইছোঁ এই মুহূৰ্তত আপোনালোকক যে ৰাজ্যত অনাগত 3 দিনলৈ বতৰ বেয়া থাকিব কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে য়েলো এলাৰ্ট জাৰি কৰা হৈছে